Hello everyone, আজি আপোনালোকৰ লগত শেয়াৰ কৰিব লৈছো মালাই বাটাৰ চিকেনৰ এটা ৰেচিপি। আজিলৈকে যিমানক খুৱাইছো সকলোৰে অন ডিমান্ড যে ৰেচিপিটো শেয়াৰ কৰিব লাগে, সেইকাৰণে ভাবিলো আপোনালোক সকলোৰে লগতে শেয়াৰ কৰি দিওঁ বুলি। আৰু যিসকল খুবেই ব্যস্ত, খুব কম সময় হাতত কিন্তু খুব ধুনীয়া এটা ডিশ বনাই খাব মন যায়, তেওঁলোকে ভিডিঅটো শেষলৈকে চাব পাৰে। খুব কম সময়ৰ ভিতৰতে খুব ধুনীয়া এটা চিকেনৰ ডিশ ঘৰতে বনাই পৰিৱেশন কৰিব পাৰিব। তেনেহলে তাৰ বাবে কি কি ইনগ্ৰেডিয়েন্টছ লাগে চাওঁ আহক। তাৰ বাবে মই লৈছো লেগ পিস চিকেনৰ আৰু ইয়াতে দিছো হালধি 1 চামুচ, এয়া হৈ গল ধনিয়া পাউডাৰ 1 চামুচ, এনেদৰে ইয়াতে দিব লাগিব জিৰা পাউডাৰ 1 চামুচ, সকলোখিনি ঘৰতে পিছি লৈছো। আৰু ইয়াত মই এতিয়া দিম MDH ৰ মিট মছলা, মই এটোৱে বেছিকৈ ব্যৱহাৰ কৰো মাংস বনালে, এয়াও প্ৰায় 1 চামুচ মান দিছো। আৰু লগতে দিব লাগিব চাট মছলা আপোনালোকেও ঠিক তেনেদৰে 1 চামুচ মান দিব। আৰু তাৰ পিছত ইয়াতে আমি দিব লাগিব মিঠাতেল অকনমান, যাতে গোটেই মছলাখিনি ভালদৰে চিকেনত লাগি যায়। আৰু তাৰ পিছত আমি দিম ইয়াতে ফ্ৰেছ ক্ৰীম, ফ্ৰেছ আমুলৰ যেটো ক্ৰীম পাই সেইটোৱে লৈছো, আধা বাটি মান দিব। একচুয়ালি যিমান ক্ৰীম দিয়ে সিমানে ক্ৰীমি হয়, সেইকাৰণে আধা বাটি মান দিছো মই। আৰু মই আপোনালোকৰ জোখত দেখাই দিয়া নাই লৈ পেলাই, আন্দাজতে দি দিছো। আৰু লগত মই দিছো সোয়া সস 1 চামুচ মান। আৰু তাৰ পিছত আমি ইয়াতে দিব লাগিব টমেটো সস, মই টমেটো সস মেগি যেটো হট এণ্ড সুইট পাই সেইটোৱে ব্যৱহাৰ কৰিছো, আপোনালোকে যিকোনো টমেটো সস ব্যৱহাৰ কৰিব পাৰে। এতিয়া এইখিনি খুব ভালদৰে মিক্স কৰি পেলাই মেৰিনেট কৰি পেলাই থব লাগিব। যিমান দেৰি থব পাৰে সিমানেই টেষ্টটো বাঢ়িব। মোৰ অকনমান লৰালৰি হৈ আছিল, সেইকাৰণে মই 1 ঘণ্টা মান থৈছো। আৰু এতিয়া আমি কৰিব লাগিব পিয়াজৰ পেষ্ট, 3টা মান পিয়াজ লৈছো, অলপমান ডাঙৰ সাইজৰ, আৰু একেবাৰে মিহিকৈ এনেকৈ পেষ্ট বনাই লব। এতিয়া কেৰাহী গৰম হোৱাৰ লগে লগে তাতে দিছো মিঠাতেল, আৰু মিঠাতেলখিনি যেতিয়া ভালদৰে গৰম হৈ যাব তাতে আমি দিব লাগিব আমুল বাটাৰ মই এনেকৈ ভৰ্তিকে 2 চামুচ দিছো। আৰু বাটাৰখিনি বেছি জ্বলিব নিদিব, লগে লগে মেৰিনেট কৰি থোৱা চিকেনখিনি তাতে দি দিব আৰু খুব ভালদৰে লৰাই ল'ব। আপোনালোকে যদি আলু খাই ভাল পায় ইয়াতে আলুও দিব পাৰে, কিন্তু ঠিক তেনেদৰে চিকেন যেনেকৈ মেৰিনেট কৰি থৈছে আলুখিনিও আগতে আপোনালোকে কাটি পেলাই মেৰিনেট কৰি থব লাগিব একে লগতে। তাৰমানে মই এবাৰ আলু দিয়া নাই আজি। আৰু এতিয়া আমি ইয়াতে দি দিম যিখিনি পেষ্ট কৰি থৈছিলো পিয়াজখিনি দিয়াৰ পিছত আকৌ এবাৰ খুব ভালদৰে লৰাই ল'ব। আৰু তাৰ পিছত নিমখ দিব। আমি মেৰিনেট কৰোঁতে নিমখ দিয়া নাছিলো, কাৰণ নিমখ যদি আগতে দি দিয়ে তেতিয়াহ'লে খুব বেছিকৈ পানী এৰে আৰু তেতিয়া মছলাটো খুব ভালদৰে সোমাই নাযায়, সেইকাৰণে মই সদায় নিমখটো লাষ্টত দিওঁ। আৰু এতিয়া ঢাকি এনেদৰে এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব। এনেদৰে মাজে মাজে উঠাই চাব। আৰু যিহেতু ব্ৰইলাৰ চিকেন হয় খুব বেছি লৰাই নাথাকিব, তেতিয়া মাংসবিলাক অকমান ওলাই যোৱা নিচিনা হয়, সকলোৱে জানেই। গতিকে এনেদৰে আপোনালোকে চাব, যেতিয়া দেখিব মাংস একদম ৰঙচুৱা নিচিনা হৈছে আৰু আপোনালোকৰ ডিশ ৰেডি হৈ যাব। সকলোৱে খাই বিৰাটেই ভাল পায়, আজিলৈকে মই যিমানক খুৱাইছো, আৰু সৰু ল'ৰা ছোৱালীৰ একেবাৰে ফেভৰেট ডিশ হয় এইটো, কাৰণ মই যিমানক খুৱাইছো সকলোৱে কয় যে আকৌ খাম বুলি। এয়া চাওক গ্ৰেভিটো দেখাতেই কিমান টেষ্টি, খাবলৈ আৰু টেষ্টি হয়। আশা কৰিছো আপোনালোকে মোৰ আজিৰ ৰেচিপিটো চাই ভাল পাইছে বুলি। যদি ভাল পাইছে তেনেহলে লাইক, কমেন্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ ছাপোৰ্টৰ বহুত দৰকাৰ, আৰু আপোনালোকে বহুত ছাপোৰ্ট কৰিছে, বহুত মৰম দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আশা কৰিছো এনেকৈ আগলৈ আগুৱাই লৈ যাব বুলি। আজিলৈ আহো, বাই বাই।